নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনালো আজি মই তিল চিকেন কেনেকৈ বনাই তাকে দেখুৱাবলৈ ওলাইছো আশা ৰাখিছো ভিডিওটো চাই ভাল পাব চাই ভাল পালে লাইক শেয়াৰ কৰিব তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে মই 500 গ্ৰাম মুৰ্গী মাংস ভালকৈ ধুই লৈছো কেইটামান তিল মই প্ৰায় আধা ঘণ্টামান সময়ৰ কাৰণে তিয়াই ৰাখিছিলো আকৌ মই আদা নহৰু আৰু কেইটামান জলকীয়া লৈছো লগতে সৰু সৰু আলু দুটা কাটি ললো আৰু পিয়াজ কেইটামান মই কাটি লৈছো সৰু সৰুকৈ এতিয়া তিলখিনি আৰু নহৰু আদাখিনি মই বেলেগ বেলেগকৈ পিছি লম আদা নহৰুৰ লগত মই পিয়াজো দিছো পিয়াজখিনিও তাৰ লগতে বটি লম আদা নহৰু আৰু তিলখিনি মই বেলেগে বেলেগে বটি ললো এতিয়া তিল বটাখিনি মই মাংসখিনিৰ ওপৰত দি দিছো এতিয়া ইয়াত 2 চামুচ আদা নহৰুৰ পেষ্ট যোগ কৰিছো লগতে 2 চামুচ মান সৰিহৰ তেল যোগ কৰিছো আধা চামুচ হালধি গুৰি যোগ কৰিছো এয়া দেখিছেনে ফেনখন চলি আছিল গুটেইখিনি উৰি গল চামুচ নিমখ যোগ কৰিছো আধা চামুচ মই জিৰা গুৰি যোগ কৰিছো পিছত আৰু অলপ জিৰা গুৰি মই যোগ কৰিম এতিয়া আটাইখিনি মই ভালকৈ মিক্স কৰি লম আৰু ভালকৈ মিক্স হোৱাৰ পিছত 10 মিনিট সময় মই মেৰিনেট কৰি ৰাখি থম কি যে সুন্দৰ গোন্ধ আহিছে হানোতেই খাও খাও লাগিছে এইখিনি মই আটাইখিনি ভালকৈ হানি ললো এতিয়া মই 10 মিনিট সময় ঢাকি ৰাখিম গেছ জ্বলাই মই কেৰাহী পাতি দিছিলো এয়া মই মিঠাতেল দিছো মিঠাতেল মই কমাই দিছো কাৰণ মেৰিনেট কৰোতেও মই কেঁচা মিঠাতেল দি দিছিলো তেল গৰম হৈছে তেলত মই দুটা ইলাচি আৰু দুডোখৰ মই দালচেনি দিছো দুটা লং দিছো আৰু লগতে মই দুটা শুকান জলকীয়া দিছো তেজপাত দিছো দুটা কেইটামান গোটা জিৰা মই তেলত ফুটাই দিছো এতিয়া আটাইখিনি বস্তুৱে মই ডাঠ ৰঙচুৱাকৈ ভাজি লম আটাইখিনি মোৰ ভাজি হৈ গল এতিয়া মই কাটি থোৱা পিয়াজখিনি তেলত দিছো পিয়াজখিনি মই ৰঙচুৱাকৈ ভাজি লম এতিয়া মই আধা চামুচ হালধি যোগ কৰিছো এতিয়া পিয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম পিয়াজখিনি মই ৰঙচুৱাকৈ ভাজি ললো এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াত যোগ কৰিম আটাইখিনি আদা নহৰু পেষ্টে মই যোগ কৰিলো আদা নহৰুখিনি দিও মই ভালকৈ ভাজি ললো এতিয়া ইয়াত মই কাটি থোৱা আলুখিনি যোগ কৰিম আলুখিনি মই 2 মিনিট মান সময় ভালকৈ ভাজি লম আলুখিনি ভালকৈ ভাজি ললো এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি মই ইয়াত যোগ কৰিম এয়া মই আটাইখিনি মাংসই দি দিলো আটাইখিনি মই ভালকৈ মিহলি কৰি লম আটাইখিনি মই ভালকৈ মিহলি কৰি ললো এতিয়া মই ইয়াত ঢাকনি মাৰি দিছো সোনকালে সিজিবৰ কাৰণে 2 মিনিট মান পিছত মই ঢাকনিখন গুছাই লৈছো এইখিনি সময়ত গেছৰ ফ্লেমটো লো টু মিডিয়াম ফ্লেমত ৰাখিব লাগে অলপ সময় ভাজাৰ পিছত মই ইয়াত ধনিয়াৰ গুৰি হালধি গুৰি আৰু জিৰা গুৰি অলপ যোগ কৰিছো এনেকৈ মই এতিয়া 4-5 মিনিট সময় ভাজি লম ভালকৈ মাংসখিনি মই ভালকৈ ভাজি ললো এপিচ আলু মই চাই লম সিজিছে নে নাই আলু সিজিছে ধুনীয়াকৈ দেখিছেনে সাইডে সাইডে কিমান ধুনীয়াকৈ তেল বিৰিঙি উঠিছে
তাৰমানে মোৰ মাংসখিনি প্ৰায় ভাজি হৈ গৈছে। মাংস ভাজা হৈছে নাই এইটো এটা সহজ পদ্ধতি যে সাইডে সাইডে ধুনীয়াকৈ তেলবিলাক বিৰেঙি উঠিব। যেহেতু মাংস ভাজি হৈ গ'ল এতিয়া মই পানী যোগ কৰিছোঁ। মই পানী একেবাৰে কমাই দিছোঁ কাৰণ মই একেবাৰে গ্ৰেভি বনাম। পানী যোগ কৰাৰ পিছত মই 3 পৰা 4 মিনিটমান সময় ভালকৈ উতলাই ল'ম কাৰণ মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু আগতে আমাৰ চবখিনি ভাজা হৈ আছে, গতিকে বেছি সময় আকৌ উতলাই থাকিব নালাগে। দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে তৰকাৰীখনৰ। টিপাত গৰমৰ কাৰণে ফেন দিয়া আছে যে, গতিকে ভাপটো উৰি উৰি গৈছে। তৰকাৰীখন মোৰ হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এই বাটিটোতে মই সাৰ্ভ কৰি দেখুৱাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে তৰকাৰীখন দেখিবলৈ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ৰেচিপি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নেপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।